ছাৰবিদেউসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে একেবাৰে গুৰুত্বপূৰ্ণ খবৰ যিটো ৰাজ্য চৰকাৰৰ অধীনৰ সকলো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জনাটো অত্যন্ত জৰুৰী যাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে উপকৃত হ'ব পাৰিব হয় ছাৰবিদেউসকল আপোনালোকে চাওক আপোনালোকৰ স্ক্ৰীনত দেখা পাইছে চাওক কেছলেছ তাৰ মানে এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকৰ কিবা ভগৱানে নকৰক যদিহে কিবা বেমাৰ আজাৰ হয় সেই বেমাৰ আজাৰৰ কাৰণে তেওঁলোকে যদিহে চিকিৎসালয়ত যায় চিকিৎসা কৰে তেনে ক্ষেত্ৰত সেয়া বিনামূলীয়া হ'ব মানে একেবাৰে কেছলেছ হ'ব তাৰ ফলত কোনো ধৰণৰ টকা দিব নালাগিব আনহাতে 5 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আধাৰ কাৰ্ড সেয়া মেণ্ডেটৰী নহ'ব আৰু যিয়ে নহওক আপোনাৰ এই চলিত মাহৰ পৰাই আপোনাৰ পঞ্চায়ত নিৰ্বাচনৰ পিছে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে হস্পিটেলত চিকিৎসা কৰালে কোনো ধৰণৰ আগতীয়াকৈ বিল জমা দিব নালাগিব এয়া এতিয়াৰ পৰা কেছলেছ হ'ব আৰু এই কেছলেছ হোৱাৰ বাবদ কৰ্মচাৰীসকলৰ পৰা এক নিৰ্দিষ্ট পৰিমাণৰ মাননি কৰ্তন কৰি ৰখা হয় যিটো আপোনালোকে জানে আৰু অলৰেডি আপোনালোকৰ দৰমহাৰ পৰা সেয়া কাটি থকা হৈছে আৰু সেয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা ধৰণে অচিৰেই কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে কেছলেছ চিকিৎসা সেৱাৰ লাভালাভ পাবলৈ সক্ষম হ'ব আৰু ইতিমধ্যে সদৌ অসম কৰ্মচাৰী পৰিষদে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কেইবাবাৰো জনাইছে যাৰ ফলত মুখ্যমন্ত্ৰী মহোদয়ে কৰ্মচাৰী পৰিষদৰ সেই দাবীৰ প্ৰতি সঁহাৰি জনাই এই মাহৰ পৰাই আপোনালোকৰ কেছলেছ আপোনাৰ পদ্ধতি হ'ব যাৰ ফলত প্ৰথম অৱস্থাত আপোনালোকৰ ৰাজ্য চৰকাৰৰ অধীনৰ হস্পিটেলসমূহত সেয়া কেছলেছ হ'ব আৰু লাহে লাহে আপোনাৰ প্ৰাইভেট হস্পিটেলসমূহতো আপোনালোকে কেছলেছ সুবিধা পাবলৈ সক্ষম হ'ব যাৰ ফলত কৰ্মচাৰী পেঞ্চনাৰসকলে নিশ্চয় উপকৃত হ'ব সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'ত নিশ্চয় এটা লাইক দিব আনহাতে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ।